আজো ইমান ৰঙা হৈ আছে বগৰীবোৰ চা। ৰাম ৰাম, এই বুটলোগে দেই। এই সংৰক্ষণ কৰিব লাগে নহয়, বাৰিষা খাবলৈ ভাল হয়। গুড়ৰ লগত মিঠা আচাৰ কৰিলে বহুত ভাল হয়। ইমান ভাল লাগে খাই এইবোৰ, ইমান শুভ সন্ধ্যা সুহৃদবৃন্দ। এয়া দেখিছেনে, যোৱাকালি মই বগৰী অলপ বুটলি আনিছিলোঁ। ৰঙা ৰঙা হৈ পকি তলত সৰি আছিল। গছতো একদম ৰঙা ৰঙা হৈ পকি আছিল। ভাবিলোঁ কোনেও বুটলি নিয়া নাই, গতিকে ময়ে বুটলি লৈ আহিলোঁ। বতৰৰ ফল সংৰক্ষণ কৰি থ'ব পাৰি। এইদৰে আমি অপচয় নকৰাকৈ আমি আচাৰ বনাই থৈ দিম। এই আচাৰৰ কাৰণে এই আচাৰ মই গুড় অলপ পগাইছোঁ, মিঠা আচাৰ বনাম। আৰু এই মিঠা আচাৰ বনালে বাৰিষা কালত খাবলৈ বৰ ভাল লাগিব জানেনে। ইমান গৰম তেতিয়া, আৰু গৰমৰ দিনত এইদৰে বগৰীৰ আচাৰ খাবলৈ বৰ ভাল লাগিব। তাতে মিঠা আচাৰ, বগৰীবোৰ টেঙা, আৰু তাতে মই গুড় দি দিছোঁ। মিঠা মিঠা হ'ব, ইমান ভাল লাগিব খাই। এয়া উতলিছে চা। এতিয়া মই তাতে জুইটো মই নুমুৱাই দিওঁ। এতিয়া গেছটো প্ৰথমতে ইয়াত অফ কৰি ল'লোঁ, তাৰপিছত এইটো ছুইচটো অফ কৰি দিলোঁ। এতিয়া মই জানেনে, এই বগৰীবিলাকৰ মই এইবিলাক আঁতৰাই দিলোঁ। যিবিলাক মানে ঠাৰি লাগি আছিলে মই চব আঁতৰাই দিলোঁ। ধুই ল'লোঁ, ধুই লৈ পেলাই দিনত মই শুকুৱাই থৈছোঁ। ইয়াত পানী অলপো নাই, গতিকে এতিয়া মই এইদৰে ইয়াত মই দি দিছোঁ চাওক। এইয়া বগৰীবোৰ এতিয়া এইদৰে দি দিলোঁ। কিমান ভাল লাগিব খাই নহয়। গতিকে এইদৰে মই দিম। দিয়াৰ পাছত মানে এইখন বহল হৈছে কাৰণে হৈছে, এয়া এইদৰে মই লৰাই দিম। আৰু এইদৰে চাওকচোন, ঠাণ্ডা হ'লে মই বৈয়ামত ভৰাই থৈ দিম। বছ, বাৰিষা কালত খাব লাগে আৰু। দেখিছেনে, আপোনালোকেও কৰিবচোন। বতৰৰ ফল সংৰক্ষণ কৰি থ'ব লাগে। এয়া প্ৰকৃতিৰ দান মাত্ৰ, একো এটা টকা দি কিনি অনা নাই। গছজোপাত ৰঙা ৰঙা হৈ লাগি আছিল, আৰু সৰি গোটেই একাঠো হৈ আছিলে। কোনেও বুটলি নিয়া নাই নহয়। সেয়ে মই বুটলি আনিলোঁ আকৌ। বুটলি আনি এয়া মই ধুই লৈ পেলাই এয়া আচাৰ বনাইছোঁ। বছ, বাৰিষা কালত খাবলৈ হ'ব। বজাৰত কিনিবলৈ কিমান দাম, তাতে এনেকুৱা পিয়ৰ বস্তু নাখায়। এয়া খালেও বেমাৰ নহয়, ভাল, আমাৰ স্বাস্থ্যৰ কাৰণে ভাল হ'ব। গতিকে আপোনালোকেও কৰিব। আহিছোঁ।